গম পাইছো আপোনাৰ কিবা দুখ পাইছে নেকি তেনেকুৱা নাই এদিন এই পানী বাল্টি কেইটা টানোতে অকণ শিককে মাৰিছিল অৱশ্যে পানী বাল্টি টানোতে ন ঠিক আছে বাৰু শুনক আপুনি চিন্তা কৰিব নালাগে তেনেকুৱা বিশেষ একো হোৱা নাই মই দুটা মেডিচিন দি আছো আপোনাক মেডিচিন কিনিবলৈ পইচা আছে নে নাই যেনে তেনে কিবা এটাতো কৰিব লাগিব এই তামোল বেছি পইচা কেইটামান লৈ আহিছো ঠিক আছে মই লিখি দিছো বেছি দাম নলয় আপুনি লৈ যাওক হ'ব আপোনাৰ নামটো কওকচোন মোৰ নাম ইন্দ্ৰমোহন বৰুৱা আপোনাৰ বয়স কিমান বয়স 60 ন আপুনি এই মেডিচিন দুটা সন্মুখৰ ফাৰ্মাসীখনতে পাব তাৰ পৰা লৈ যাব প্ৰথমৰটো আপুনি ৰাতি খোৱাৰ সময়ত খাব আৰু পিছৰটো আপুনি দুপৰীয়া ভাত খোৱাৰ সময়ত পিছত এটা আৰু ৰাতি ভাত খোৱাৰ পিছত এটা খাব ঠিক আছে কিমান দিনৰ দিছে কেইদিন ঔষধ দিছে বেছি দিনৰ দিয়া নাই এসপ্তাহৰ দিছো আপুনি এসপ্তাহৰ পিছত আকৌ এবাৰ মোক দেখা কৰিব ভাল পাই যাব লাগে তথাপি যদি কিবা অসুবিধা থাকে মোক আহি ক'ব নিশ্চয় নিশ্চয় তোমাৰ বাবা ফিজটো লোৱাচোন ফিজ নালাগে মোক নহয় ফিজ কেলে মোক হ'ব মই গাঁৱলৈ আহিছো এতিয়া আপোনালোকক অলপ দেখা কৰিম দুই এজনক তেনেকুৱা আহে মানুহ সেইকাৰণে মই ফিজ ল'ম নেকি বাৰু নহয় কিছুমান ডাক্তৰ হ'ব ফিজ লয় নহয় বেলেগৰ লগত ৰিজন নখুৱাবচোন মই নলওঁ মই আপোনাৰ এইটো পইচা দি আপুনি মেডিচিনটো কিনিব ঠিক আছে হয় ভগৱান কৰালে আছে দিয়কচোন তোমাক মই বহুত আশীৰ্বাদ আহিব 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 তুমি হয় হয় এনেকে যাতে সমাজ সেৱা কৰিব পাৰা ঠিক আছে আহিছো দে হ'ব ঠিক আছে আহিব আহিম হেৰি শুনকচোন কি হ'ল কোৱাচোন কোৱা আপুনি যে গাঁৱলৈ আহিছে আৰু এই মানুহখিনিক যে আপুনি বিনামূলীয়া চাই আছে পইচা পাতি লোৱা নাইকিয়া কিয় পইচা দেখোন আছেই আমাৰ মই চহৰত যেতিয়া চেম্বাৰত বহো তেতিয়াতো ফিজ লওঁৱেই এই গাঁৱলৈ আহিছো নিজৰ জন্মভূমিখনত ইয়াত দুজন মানুহক অলপ পেচেণ্টক চাই দিলো কিনো হ'ব কোৱাচোন সেইটো কথা নহয় নহয় আপুনি ডক্টৰ পঢ়িলে ইমানখিনি পইচা পাতি খৰচ কৰিলে আকৌ এতিয়া যে আপুনি বিনামূলীয়া চাই আছে আপোনাৰ কিবা ভেলু নাই নেকি একো তুমি ভুল বুজিছা মোৰ ভেলু নাই বুলি কিয় কৈছা মোৰ ভেলু আছে কাৰণতো মানুহবিলাক আহিছে মোৰ ওচৰলৈ মই চিকিৎসক হৈছো কাৰণে সকলো মানুহ নাহিব নহয় মোক এজন ভাল চিকিৎসক বুলি জানি পেলাইহে আহিছে আৰু পইচা পাতিৰ অভাৱ হৈছে জানো আমাৰ কোৱাচোন সেইটো গম পাইছো পইচা পাতি আমাৰ অভাৱ নাই কিন্তু আপুনি এনেকে বিনামূলীয়া চাব নালাগে নহয় আপুনি এজন ডক্টৰ আৰু ইমান পইচা পাতি খৰচ কৰি পঢ়া শুনা কৰিছে আকৌ এতিয়া বিনামূলীয়া চাইছে মইতো কিন্তু ভাল পোৱা নাই না সকলো বস্তুত সকলোকে সন্তুষ্ট কৰিব নোৱাৰি নহয় আজি মই সন্তুষ্টি পাইছো তুমি অন্ততঃ সেইটো বুজাছো যে মানুহজনে সন্তুষ্টি পাইছে ঠিক আছে তেওঁ অলপ আনন্দ পাওক সেইখিনিও চিন্তা কৰিবাচোন কেতিয়াবা মই পেচেণ্টক কিবা এটা তেওঁলোকক বিনামূলীয়াকৈ চাই দিয়াৰ ফলত তেওঁলোকে যদি মোক আশীৰ্বাদ কৰে সেইটোতকৈ আৰু ডাঙৰ সম্পত্তি টকা কিবা হ'ব নেকি কোৱাচোন আমাৰ দুয়োকে কি আশীৰ্বাদৰ আৱশ্যক নাই নেকি বাৰু আপোনাৰ সেইটোৱে খালে আপোনাৰ আশীৰ্বাদ কিবা হ'ব সেইবোৰে আপোনাক খালে সময়ত বুজিবা আপোনাৰ ঘৰখনৰ চিন্তা নাই সকলো হ'ব তুমি অভাৱত থকা নাই নহয় সময়ত তুমিও অনুভৱ কৰিবা যে ৰাইজৰ আশীৰ্বাদটোৱে আমাক কিমান কামত দিয়ে সকলো সময়তে টকা টকা কৈ নাথাকিবাচোন টকাই সৰ্বোচ্চ নহয় আজিকালি দুনিয়া টকাই মেইন টকা নহলে একো নাই আজিকালি তুমি আচলতে বহুতখিনি বস্তু বুজি পোৱা নাই বুজিবা এটা সময়ত তুমিও বুজি পাবা এইখিনি কথা মই আজি যে বিনামূলীয়া চিকিৎসা কৰিছো ইয়াৰ ৰিজাল্টটো তুমি সময়ত ধুনীয়াকে পাবা এই মানুহখিনিয়ে কেনেকৈ আমাক সহায় কৰিবলৈ আগুৱাই আহিব তুমি চাবা যি কৰে কৰি থাকক কেনেকৈ বুজাম মা এই আপোনাৰ ল'ৰা কাম চাওকচোন কি হ'লনো এই আমাৰ ঘৰলে যে ৰোগীখিনি আহিছে ৰোগীখিনিৰ পৰা ফিজ লোৱা নাই ফিজ লোৱা নাই নেকি নাই লোৱা কিয় তেনেকুৱা কৰিছে সি ল'ব পাৰে নাই লোৱা মই তাকে কৈ থৈ আহিছো ইমান গালি পাৰিলে মোক এই লোৱা নাই যদি ভালেই হৈছে দিয়া এই ওচৰৰ মানুহ অকণমান চিকিৎসা পাতি কৰি দিব আপুনি কি কৈছে এইবিলাক কথাটো নোহোৱা নহয় সিটো ল'ব পাৰে এজন দুজনক লোৱা নাই গম পাইছো গোটেইখিনি মানুহকে লোৱা নাইকিয়া তো সিটো ল'ব পাৰে কিবা এটা কিয়নো লোৱা নাই জানো এই ল'ৰাটো কিয় এনেকুৱা ইমানখিনি মানুহ এনেইনো চিকিৎসা কৰিব লাগেনে বাৰু হয়নে ই বহুত বেয়া কাম কৰি ফুৰিছে মানে এনেকে হ'লে হলে হ'ব জানো কওকচোন নহয়তো
এই পইচাইহে আজিকালি মেইন হয়নে নহয়? হয় মই তেখেতক বুজালোগৈ তুমি বোলো এনেকে কিয় বোলো পইচা নোহোৱাকে চাই আছা মুখে কিবা কিবি বুজালে সি তেনেকেহে ক'লে সি ল'ব পাৰে কিবা এটা কিনো দৰকাৰ এনে ফ্ৰীতে মানুহখিনিক চাই দিবলৈ সেই কিবা এটা ল'লে হাত খৰচটো ওলাই তাৰো যে কি কাম আৰু নহয় সি পইচাকেইটা ল'ব পাৰে হয় দিয়া হয় তোৰ পইচাটো ল'ব পাৰে এতিয়া পইচা কিমান দৰকাৰ কওকচোন হয় দিয়া পইচা দৰকাৰ নহয় হয় নহয় মানুহৰ সিও বুজি নাপায় কি ক'বা নোৱাৰো তাক আৰু সেই তুমি যোৱাচোন মই বাৰু তাক কিবা এটা ক'ব লাগিব নহ'লে সি এনেকে আৰু পইচা নোলোৱাকে ফ্ৰীকে আৰু এই মানুহখিনি চাই থাকিলে হয় নেকি আপুনি ক'ব ফ্ৰীতে চাবলৈ হাক দিব কিবা এটা লয় যাতে হয় দিয়া ই মানে বুজালেও নুবুজে নহয় কিছুমান কথা গম পাইছা হয় সেইটো হয় বাৰু তেখেতৰ যিটো সেইটোহে মানে আমাৰ কথা নুশুনে যে হয় দিয়া তুমি যোৱাচোন মই ক'ম বাৰু যোৱা হ'ব দিয়ক আজিকালি জানো পইচাই চব হয় সেই চাইছে চাওক ওচৰৰ মানুহখিনি ফ্ৰীতে চাইছে ভালেই কৰিছে সি কি হ'ল তুমি ইয়াত আমন নিমনকে ৰৈ আছা যে এনেই ৰখি আছো আৰু নিশ্চয় কিবা এটা হৈছে তোমাৰ নাই একো হোৱা নাই কওকচোন কম তুমিতো বহুত বস্তু বুজি পোৱা নাই মই আজি তোমাক দুটামান কথা কওঁ মন দি শুনিবা মই যেতিয়া চিকিৎসা বৃত্তি লৈছিলোঁ সেই সময়ত মই এটা সংকল্প লৈছিলোঁ কি সংকল্প লৈছিলোঁ জানা মই লৈছিলোঁ মই মানৱ সেৱা কৰিম মই চিকিৎসা বৃত্তিৰে জৰিয়তে মই অট্টালিকা বনোৱাৰ মোৰ সপোন নাছিল মই তেতিয়া মানুহক জীৱন দান দিবৰ বাবে মই এই বৃত্তিটো লৈছিলোঁ আৰু যেতিয়া মই পঢ়ি আছিলোঁ সেইখিনি সময়ত মই বহুত দেখিছোঁ সমাজত আমাৰ সেই দুৰ্দশাগ্ৰস্ত মানুহবিলাকে চিকিৎসাৰ অভাৱত যেতিয়া মৃত্যুমুখত পৰে সেইখিনি সময়ত মই তেওঁলোকৰ যান্ত্ৰণা কাতৰ চিঞৰ শুনিছিলোঁ আৰু সেইকাৰণেই মই চাগে মোৰ জীৱনৰ লক্ষ্যটো চিকিৎসক হোৱা বাছি লৈছিলোঁ গম পোৱা নাই আৰু চিকিৎসক হৈ মই যদি সেই তেওঁলোকৰ দৰে কাম কৰি যাওঁ তেতিয়াহ'লে সমাজখনলৈ মই কি দিলোঁ কোৱাচোন আমাক ভগৱান কৰালে যিখিনি দিছে সেইখিনি আমাৰ কাৰণে যথেষ্ট চৰকাৰে দৰমহা দিছে আৰু মইতো নগাঁৱত যেতিয়া চেম্বাৰত বহোঁ তেতিয়াতো মোক ফিজ দিয়েই সেইখিনিৰে আমি ধুনীয়াকৈ চলিব পাৰোঁ আমাৰ পৰিয়ালটো ধুনীয়াকৈ পোহপাল দিওঁ চোৱা মানৱ সেৱাটোৱে মানুহৰ আচলতে জীৱনৰ প্ৰকৃত লক্ষ্য হ'ব লাগে মই যদি মানৱ সেৱা কৰোঁ তেতিয়াহ'লে মই যিকোনো বৃত্তিৰ মাধ্যমেৰে মই সমাজত নিজৰ প্ৰতিষ্ঠা লাভ কৰিব পাৰিম মই এজন ডক্তৰ হৈ পেলাই মানৱ সেৱা কৰিব পাৰোঁ মই এজন ভাল ইঞ্জিনিয়াৰ হৈ পেলাই মানৱ সেৱা কৰিব পাৰোঁ তুমি চোৱা উদাহৰণস্বৰূপে সেই পুৰণি কালত আহোমৰ ৰাজত্বৰ কালতে যিবোৰ আমাৰ মঠ মন্দিৰ তৈয়াৰ কৰিছিল সেইবোৰ দেখিছা কেতিয়াবা ভূমিকম্পত ভাঙি যোৱা কিন্তু আজিৰ তাৰিখত আজিৰ পৰা 2 বছৰ আগত বনোৱা দলং এখন খহি যায় গাড়ী মটৰ যাবলৈ নিদিয়ে তাত লিখা থাকে গধুৰ যান বাহন প্ৰৱেশ নিষেধ সেইবোৰ ইঞ্জিনিয়াৰ কেনেকুৱা তেতিয়া তেওঁলোকে একেই শিক্ষা লৈ আহিছে গতিকে মই তেনেকুৱা হ'ব খোজা নাই আৰু এই টকা ঘটা ডক্তৰটো বহুত আছে সমাজত লাখৰ পৰা হাজাৰৰ পৰা লাখত আছে মই তেনেকুৱা ডক্তৰ হৈ সমাজত নিজকে স্বীকৃতি পাবৰ কাৰণে মই লাগা নাই মোৰ এই বৃত্তিটোত মই মানৱ সেৱা কৰিবৰ কাৰণেহে আগবাঢ়ি আহিছোঁ আৰু চোৱা তোমাক মই আজি কওঁ মোৰ মনৰ অনুভৱৰ কথা কওঁ এই চিকিৎসা বৃত্তিটোৰ জৰিয়তে মানুহৰ জীৱন দান দিব পাৰে আৰু মই তেতিয়াই সংকল্প লৈছিলোঁ যে মই এই অভাৱগ্ৰস্ত দুখীয়া দুৰ্দশাত থকা মানুহখিনিক যাতে বিনামূলীয়াকৈ মই চিকিৎসা দি চিকিৎসা সেৱা প্ৰদান কৰি তেওঁলোকৰ জীৱন দান দিব পাৰোঁ তেওঁলোকৰ জীৱনটোত যাতে মই কিবা এটা সহায় কৰিব পাৰোঁ কাৰণ মানুহে টকা দিও কেতিয়া সহায় কৰিব নোৱাৰে কিন্তু মই যি বৃত্তিৰ মাধ্যমেৰে তেওঁলোকক সহায় কৰিব গৈছোঁ তেওঁলোক কিন্তু যথেষ্ট উপকৃত হ'ব আৰু তেনেকুৱা ইঞ্জিনিয়াৰো হ'ব নালাগে যি ইঞ্জিনিয়াৰৰ এখন দলং এবছৰ 2 বছৰতে ভাঙি যায় সেই অতীতৰ আহোমৰ দিনৰ মঠ মন্দিৰবিলাক আজিও তেনেকৈ অক্ষত অৱস্থাত আছে ভূমিকম্প আহিছে নানান প্ৰাকৃতিক দুৰ্যোগ আহিছে কিন্তু সেইবোৰৰ কোনো ক্ষতি হোৱা নাই কিন্তু আজিৰ সমাজত আমি দেখি আহিছোঁ যে তেনেকুৱা বহুত ইঞ্জিনিয়াৰৰ তেওঁলোকৰ দক্ষতা আমি তাতেই প্ৰমাণ পাইছোঁ যে 2 দিন পিছতেই সেই দলংখনত গধুৰ যান বাহন প্ৰৱেশ নিষেধ কৰি দিয়ে দীপালী আগলৈকো এনেধৰণৰ কথাবিলাক মনলৈ কেতিয়াও নানিবা এইবোৰ কথাই তোমাৰ অন্তৰতো দুখ দিব আৰু মই মোৰ যি বৃত্তি লৈছোঁ চিকিৎসা বৃত্তি এইটোত মই সন্তোষ কেতিয়াও নাপাওঁ গতিকে মই আশা কৰিম তুমিও যাতে কথাখিনি ভালকৈ বুজি পাইছা